অধ্যক্ষ ডাঙৰীয়া উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, মই উত্তৰ পাইছোঁ আৰু উত্তৰ মই ছেটিছফাইড হৈছোঁ, ভাল লাগিছে উত্তৰটো পাই। মোৰ প্ৰশ্নটো আছিল যে আমাৰ চৰকাৰ আগতে এটা সংকল্প লৈছিল, প্ৰতিজ্ঞাবদ্ধ হৈছিল যে অসমৰ য'তে বিভিন্ন প্ৰান্তত বাঁহৰ দলং থাকিব, এই বাঁহৰ দলং পকীকৰণ কৰিব। তো সেইমতে আমাৰ সাধাৰণ ৰাইজৰ এই চৰকাৰৰ প্ৰতি এক বিৰাট আস্থা আৰু বিশ্বাস যে এই চৰকাৰৰ সময়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত গোটেই নতুন এক অসম গঢ়ি উঠিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত কেৱল যাতায়াত আৰু আন্তঃগাঁথনিৰ উন্নয়ন হোৱা নাই, বহু বিভাগত উন্নয়ন হৈছে আৰু আগন্তুক দিনত বহুত হ'ব। মোৰ যিকেইটা বাঁহৰ দলং বিজনী সমষ্টিৰ সাধাৰণ ৰাইজে ভুগি আছে, মই মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম সময় সাপেক্ষে, পুঁজি সাপেক্ষে আৰু পৰিকল্পনাৰ আধাৰত এই বাঁহৰ দলংকেইটা চেংচন কৰি দি গ্ৰাম্য জীৱনত সাধাৰণ ৰাইজৰ এক পটেনচিয়েলিটিৰ ব্যৱস্থা কৰে। আৰু মোৰো বিশ্বাস, মোৰো আস্থা যে আমাৰ চৰকাৰৰ সময়ত বাঁহৰ দলং এনেই নাথাকে, পকীকৰণ হ'ব। মন্ত্ৰী ডাঙৰীয়া উত্তৰ দিছে। মই বিচাৰিছিলোঁ যে কেইটা বাঁহৰ দলং এতিয়ালৈকে বিজনী বিধানসভা সমষ্টিত আছে। মন্ত্ৰী ডাঙৰীয়া যি উত্তৰ দিছে, আই এম ফুল্লি ছেটিছফাইড এণ্ড আই once again request to our honorable minister that as per his convenient budget সময়মতে যাতে চেংচন কৰি দিয়ে আৰু বিজনীবাসী ৰাইজৰ মুখত এক হাঁহিৰ জিলিকি আনে। ধন্যবাদ। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, বাঁহৰ দলঙৰ ক্ষেত্ৰত অকণমান আমাৰ ডিপাৰ্টমেণ্টৰ ছেকেণ্ড থট আছে। অধ্যক্ষ ডাঙৰীয়া, সাধাৰণতে অসমত এতিয়া কাঠৰ দলং একেবাৰে কম, ক'ৰবাত এখন দুখন আছে নেকি, মেক্সিমাম নাই। ক'ব গ'লে আমি যোৱা 10 বছৰত এখন কাঠৰ দলং পকীকৰণ কৰিছোঁ। তাৰ মাজত অধ্যক্ষ ডাঙৰীয়া তেখেতৰ সমষ্টিত যথেষ্ট বাঁহৰ দলং আছে। কিন্তু বাঁহৰ দলঙৰ এটা অধ্যক্ষ ডাঙৰীয়া দুবিধা আছে। কিয় অধ্যক্ষ ডাঙৰীয়া, আমি কি কৰোঁ সাধাৰণতে কি দেখোঁ, আধা কিলোমিটাৰ দূৰত এখন দলং আছে, কংক্ৰিট দলং আছে, বা 1 কিলোমিটাৰ দূৰত এখন দলং আছে। 1 কিলোমিটাৰ দূৰলৈকে মানুহ নাযায়, গতিকে ঘৰৰ সন্মুখত স্থানীয় ৰাইজে, সেইখিনি গাঁৱৰ স্থানীয় ৰাইজে এখন বাঁহৰ দলং দি লয়। কিন্তু অধ্যক্ষ ডাঙৰীয়া, তেনেকৈ প্ৰত্যেকখন বাঁহৰ দলঙক আমি পকীকৰণ কৰিব নোৱাৰোঁ। মই আপুনি অধ্যক্ষ ডাঙৰীয়া কথাটো চাগে ধৰিব পাৰিছে কি কৈছোঁ। তাৰমানে আমি 300 মিটাৰ 400 মিটাৰ দূৰত এখন দলং আছে, তালৈকে আমি নাযাওঁ। মোৰ ঘৰৰ সন্মুখত আমি আমাৰ গাঁৱৰ কেইজনে মিলি এখন বাঁহৰ দলং দি ল'লোঁ। গতিকে বাঁহৰ দলঙৰ ইম্পৰ্টেঞ্চটো কিমান অকণমান চিন্তা কৰিবলগীয়া বিষয় অধ্যক্ষ ডাঙৰীয়া। কিন্তু তেখেতৰ তাতে আমি নিশ্চয়কৈ চিন্তা কৰিম যদি বাঁহৰ দলং কমাব পাৰি। কিন্তু বাঁহৰ দলং শেষ কৰিব নোৱাৰি অধ্যক্ষ ডাঙৰীয়া, কাৰণ বাঁহৰ দলং নিজে নিজে কৰি লয়, মই 2 কিলোমিটাৰলৈ নাযাওঁ, মই 1 কিলোমিটাৰলৈ নাযাওঁ, মই আধা কিলোমিটাৰ খোজকাঢ়ি কিয় যাম, গতিকে এইকেইদিন মই বাঁহৰ দলঙৰে সিফালে পাৰ হৈ যাম। কিন্তু তথাপিতো অধ্যক্ষ ডাঙৰীয়া, মাননীয় সদস্যগৰাকীয়ে যি প্ৰশ্নৰ অৱতাৰণা কৰিছে, তেখেতৰ সমষ্টিত পকা দলং বনাই বাঁহৰ দলং কৰিব পাৰে নেকি, আমি চেষ্টা চলাম। কিন্তু আকৌ কৈছোঁ, বাঁহৰ দলং আমিতো বেন কৰি নিদিওঁ, বাঁহৰ দলং নিজে নিজে বনাই লয়। গতিকে বাঁহৰ দলং নিজে বনালে তাতে কিমান দলঙৰ প্ৰয়োজনীয়তা আছে, সেই বিষয়ে আমি অকণমান চিন্তা চৰ্চা কৰিব লাগিব।